हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल ABM एडुकेयर जिके आज এই ভিডিওত আলোচনা কৰিবলৈ লৈছোঁ আসাম টেট 2021 ইংলিছ পেডাগোগীৰ ফাইনেল ৰিভিজনৰ পাৰ্ট 2 এইটো পাৰ্টত আজি আলোচনা কৰিম টপ 40 MCQ গতিকে আপোনালোকে এই ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন অনুগ্ৰহ কৰি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব বলক দেৰি নকৰি আজিৰ এই ভিডিওটোৰ প্ৰথমটো কোৱেশ্যনলৈ আগবাঢ়ো যেহেতু আগতো ভিডিওত অৰ্থাৎ ফাইনেল ৰিভিজন পাৰ্ট 1ত কোৱেশ্যন নম্বৰ 40 লৈকে আলোচনা কৰিছিলোঁ যিসকল বন্ধুৱে সেই ভিডিওটো চোৱা নাই এইটো ভিডিওৰ ডিসক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে তালৈ গৈ সেই ভিডিওটো চাব পাৰিব এইটো ভিডিওত আলোচনা কৰিবলৈ লৈছোঁ কোৱেশ্যন নম্বৰ 41 ৰ পৰা ইন কমিউনিকেটিভ লেংগুৱেজ টিচিঙৰ ক্ষেত্ৰত যদি আমি চাওঁ অপশ্যন 1 মিনিং ইজ ইনচিগনিফিকেণ্ট অপশ্যন 2 মিনিং ইজ পাৰামাউণ্ট অপশ্যন 3 ফাংচন এণ্ড ফৰ্ম আৰ পাৰামাউণ্ট অপশ্যন 4 ফৰ্ম ইজ পাৰামাউণ্ট আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3 ফাংচন এণ্ড ফৰ্ম আৰ পাৰামাউণ্ট ইন কমিউনিকেটিভ লেংগুৱেজ টিচিং মনত ৰাখিব নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 42 দ্য টিচিং অফ কম্পজিশ্যন ইজ ৰিলেটেড কম্পজিশ্যন টিচিংটো তলত দিয়া কোনটোৰ লগত ৰিলেটেড হয় অপশ্যন 1 ৰাইটিং স্কিল অপশ্যন 2 লিসনিং স্কিল অপশ্যন 3 ৰিডিং স্কিল অপশ্যন 4 স্পিকিং স্কিল আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন 1 ৰাইটিং স্কিলৰ লগত কম্পজিশ্যন আমাৰ টিচিং অফ কম্পজিশ্যনটো ৰিলেটেড হয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 43 গ্ৰামাৰ শুড বি টট অপশ্যন 1 এজ এন ইন ইটসেল্ফ অপশ্যন 2 এজ এ মিনছ টু এচিভ গুড কমাণ্ড অফ অনলি স্পিকিং এণ্ড ৰিডিং স্কিল অপশ্যন 3 এজ এ মিনছ টু এচিভ গুড কমাণ্ড অফ লিসনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং স্কিল অপশ্যন 4 এজ এ মিনছ টু এচিভ গুড কমাণ্ড অফ ৰাইটিং স্কিল অনলি আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3 এজ এ মিনছ টু এচিভ গুড কমাণ্ড অফ লিসনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং আমাৰ লিসনিং স্পিকিং ৰিডিং আৰু ৰাইটিং স্কুলৰ ওপৰত এটা ভাল কমাণ্ড অহাটোৱে আমি অহালৈ আমি কি কৰিব লাগে গ্ৰামাৰটো শিকাব লাগে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 44 এজ এ লেংগুৱেজ টিচাৰ ইউ ৱান্ট টু ইনচিয়ৰ পাৰ্টিচিপেশ্যন অফ মোৰ ষ্টুডেণ্ট ইন ক্লাছ এজন লেংগুৱেজ টিচাৰ হিচাপে আপুনি আপোনাৰ ক্লাছত বেছি সংখ্যক ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যনটো বিচাৰিছে হুইচ অফ দ্য ফলোয়িং মেথড অফ টিচিং উড ইউ এডপ্ট আপুনি তলত দিয়া কোনটো টিচিং মেথড এডপ্ট কৰিব আমি অপশ্যনবিলাক চাই লৈছোঁ অপশ্যন এ ডেমনষ্ট্ৰেশ্যন অপশ্যন বি ডিছকাশ্যন অপশ্যন চি ৰেচিটিয়েশ্যন অপশ্যন ডি ৰোল প্লে আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি ডিছকাশ্যনৰ জৰিয়তে আমি বেছি সংখ্যক ষ্টুডেণ্টক আমি ক্লাছত পাৰ্টিচিপেট কৰাব পাৰোঁ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 45 মেথড অফ লেংগুৱেজ টিচিং শুড বি কনচিডাৰ হুইচ অফ দ্য ফলোয়িং আমি লেংগুৱেজ টিচিঙৰ মেথডটো আমি কিহৰ ওপৰত বেছ কৰি আমি কনচিডাৰ কৰিব লাগে অপশ্যন এ এক্সামিনেশ্যন ছিষ্টেম অপশ্যন বি লেভেল এজ এণ্ড এবিলিটি অফ লাৰ্ণাৰ্ছ অপশ্যন চি টাইম লিমিট অৰ টাইম ফ্ৰেম অপশ্যন ডি টাৰ্গেট লেংগুৱেজ আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি লেভেল এজ এণ্ড এবিলিটি অফ লাৰ্ণাৰ লেভেল এজ এণ্ড এবিলিটি অফ লাৰ্ণাৰৰ ওপৰত আমি চাইহে আমি লেংগুৱেজ যিটো টিচিং মেথড সেইটো আমি এডপ্ট কৰিব লাগে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 46 দ্য প্ৰিন্সিপলছ অফ চিলেকশ্যন ইজ বেছড অন দ্য এজুমশ্যন ডেট যিটো প্ৰিন্সিপলছ অফ চিলেকশ্যন আছে সেই চিলেকশ্যন কৰাৰ ক্ষেত্ৰত আমি কিহৰ ওপৰত ভিত্তি কৰিব কি মনোভাৱ লৈ আমি চিলেকশ্যনটো আমি কৰিব লাগে অপশ্যন 1 it is not possible to teach the whole language within a prescribed time period and the other constraint option 2 only a few selected and trained teacher can teach a language option 3 it is possible to select those who want to learn the target language option 4 only a few selected learner can learn the target language আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ আমি মনত এইটো ভাবি পেলাই আমি চিলেকশ্যন কৰিব লাগিব যে আমি কেতিয়াও এটা নিৰ্দিষ্ট টাইম পিৰিয়ডৰ ভিতৰত বা নিৰ্দিষ্ট বাউণ্ডাৰীৰ ভিতৰত আমি এটা হোল লেংগুৱেজ শিক্ষা প্ৰদান কৰিব নোৱাৰোঁ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 47 লাৰ্ণিং এ লেংগুৱেজ মিনছ এইটো কি কোৱা হয় যিটো লাৰ্ণিং এ লেংগুৱেজ মিনছ আমি লেংগুৱেজটো লাৰ্ণ কৰাটো আমি কি বুজোঁ আচলতে অপশ্যন এ লাৰ্ণিং অল দ্য স্কিল অফ লেংগুৱেজ অপশ্যন বি লাৰ্ণিং এণ্ড ইউজিং লেংগুৱেজ স্কিল ইন এপ্ৰপ্ৰিয়েট চিটুৱেশ্যন অপশ্যন চি লাৰ্ণিং টু স্পীক ফ্লুৱেণ্টলি ইন পাব্লিক অপশ্যন ডি ৰাইটিং গুড বুক ইন ডেট লেংগুৱেজ
আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি, লাৰ্ণিং এণ্ড ইউজিং লেংগুৱেজ স্কিল ইন এপ্ৰপ্ৰিয়েট চিটুৱেশ্যন। আমি এপ্ৰপ্ৰিয়েট চিটুৱেশ্যনত যেতিয়া আমি লেংগুৱেজটো ইউজ কৰিব পৰা হ'ম তেতিয়াহে আমি লেংগুৱেজ লাৰ্ণ কৰা বুলি ক'ব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 48, দ্য প্ৰিন্সিপলছ অফ গ্ৰেডেশ্যন মিনছ অপশ্যন 1, choose only difficult item to teach, option 2, go from easy to difficult, option 3, choose only easy item to teach, option 4, choose only relevant and significant item to teach। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 2, go from easy to difficult। আমি সদায় সৰলৰ পৰা জটিললৈ আগবাঢ়িব লাগে, আৰু বাকী যিকেইটা অপশ্যন আছে সেইকেইটা অপশ্যন আমাৰ ইৰিলেভেণ্ট, এইকেইটা আমাৰ গ্ৰেডেশ্যনৰ লগত নিমিলে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 49, সামাৰাইজিং, নোট মেকিং এণ্ড ৰিপৰ্টিং আৰ এছ'চিয়েট উইথ ডেছ স্কিল। সামাৰাইজিং, নোট মেকিং, ৰিপৰ্টিং এইবিলাক কোনটো স্কিলৰ লগত জড়িত? আমি যদি অপশ্যনবিলাক চাওঁ, ৰিডিং, অপশ্যন বি ৰাইটিং, অপশ্যন চি লিচেনিং, অপশ্যন ডি স্পিকিং। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি ৰাইটিং। ৰাইটিং স্কিলৰ লগত আমাৰ সামাৰাইজিং, নোট মেকিং বা ৰিপৰ্টিং এইবিলাক জড়িত হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 50, in the grammar translation method, option 1, speaking and listening receive the major focus, option 2, reading and writing receive the major focus, option 3, speaking receive the major focus, option 4, listening receive the major focus। গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত আমি কিহৰ ওপৰত বেছি ফ'কাছ প্ৰদান কৰা হয়? আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল ৰিডিং এণ্ড ৰাইটিং ৰিচিভ দ্য মেজৰ ফ'কাছ। ৰিডিং আৰু ৰাইটিঙত খুব বেছি পৰিমাণে গুৰুত্ব প্ৰদান কৰা হয় গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত, আপোনালোকে সকলোৱে জানে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 51, ইফেক্টিভ লাৰ্ণিং টেক প্লেচ হুৱেন দ্য লাৰ্ণাৰ্ছ আৰ। ইফেক্টিভ লাৰ্ণিং কেতিয়া আমি কৰাব পাৰিম? যেতিয়া কি হ'ব? অপশ্যন 1, লাৰ্ণাৰ্ছ আৰ পেছিভ, অপশ্যন বি কোৱাইট, অপশ্যন চি ইণ্টাৰেক্টিভ, অপশ্যন ডি গুড এণ্ড প্ৰিপেয়াৰিং ফৰ দ্য এক্সামিনেশ্যন। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি ইণ্টাৰেক্টিভ। যেতিয়া লাৰ্ণাৰ ইণ্টাৰেক্টিভ হ'ব, যেতিয়া আমাৰ টিচিং প্ৰচেছটো ইণ্টাৰেক্টিভ হৈ উঠিব, তেতিয়াহে আমি এইটোক ইফেক্টিভ লাৰ্ণিং বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 52, চিলড্ৰেন কেন বেষ্ট লাৰ্ণ এ লেংগুৱেজ হুৱেন দে হেভিং। চিলড্ৰেন ভালভাৱে লেংগুৱেজটো লাৰ্ণ কৰিব পাৰিব কেতিয়া? যেতিয়া তেওঁলোকৰ লগত কি থাকিব? অপশ্যন এ গুড টেক্সট বুক, অপশ্যন বি এ প্ৰফিচিয়েণ্ট লেংগুৱেজ টিচাৰ, অপশ্যন চি ইনহেবিশ্যন, অপশ্যন ডি মটিভেশ্যন। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি মটিভেশ্যন। যেতিয়া ষ্টুডেণ্টৰ লগত মটিভেশ্যন বা ষ্টুডেণ্ট মটিভেট হ'ব, তেতিয়াহে ষ্টুডেণ্ট ভালভাৱে লেংগুৱেজটো লাৰ্ণ কৰিব পাৰিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 53, ইন দ্য গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড গ্ৰামাৰ, অপশ্যন 1 ইজ টট ইণ্ডাক্টিভলি, অপশ্যন 2 ইজ টট বোথ ডিডাক্টিভলি এণ্ড ইণ্ডাক্টিভলি, অপশ্যন 3 ইজ টট নাইদাৰ ইণ্ডাক্টিভলি নৰ ডিডাক্টিভলি, অপশ্যন 4 ইজ টট ডিডাক্টিভলি। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 4 ইটছ টট ডিডাক্টিভলি। আমাৰ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত গ্ৰামাৰ ডিডাক্টিভলি শিকোৱা হয়, অৰ্থাৎ প্ৰথমতে ৰুল প্ৰদান কৰা হয়, তাৰপিছতহে এক্সাম্পল দিয়া হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 54, দ্য মেজৰ উইকনেছ অফ দ্য গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড ইজ। গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডৰ মেজৰ উইকনেছ কোনটো হয়? অপশ্যন 1, ইটছ প্ৰভাইড এম্পল স্ক'প টু লাৰ্ণ অৰেল স্কিল। এইটো অৰেল মানে হ'ল আপোনাৰ শুনা, আৰু এইটো অৰেল মানে হ'ল স্পিকিং, মনত ৰাখিব। অপশ্যন 2, দ্য ৰিটেন এছপেক্ট অফ দ্য লেংগুৱেজ ইজ অলমষ্ট কমপ্লিটলি নেগলেক্ট। অপশ্যন 3, ইট ডাজ নট প্ৰভাইড ইকুৱেল কনচিডাৰেশ্যন টু অল দ্য 4 লেংগুৱেজ স্কিল। অপশ্যন 4, দ্য টিচাৰ নিড নট নেচেচাৰিলি টু বি মাষ্টাৰ অফ দ্য টাৰ্গেট লেংগুৱেজ। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3, ইট ডাজ নট প্ৰভাইড ইকুৱেল কনচিডাৰেশ্যন টু অল দ্য 4 লেংগুৱেজ স্কিল। আমাৰ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত লেংগুৱেজ যি 4টা স্কিল আছে, সেই 4টা স্কিল সমানে গুৰুত্ব প্ৰদান কৰা নহয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 55, দ্য ষ্টাডি অফ ৱাৰ্ড এণ্ড দেয়াৰ মিনিং ইজ ন'ন এজ। অপশ্যন এ সিমেন্টিক, অপশ্যন বি লেংগুৱেষ্টিক, অপশ্যন চি ফনেটিক্স, অপশ্যন ডি সিনটেক্স। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ সিমেন্টিক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 56, ইটমলজি ইজ।
অপশন এ সায়েন্স অফ পেডাগোগি, অপশন বি সায়েন্স অফ স্টাডি অফ ল্যাঙ্গুয়েজ, অপশন সি সায়েন্স অফ মিনিং অফ ওয়ার্ড, অপশন ডি সায়েন্স অফ নোয়িং দ্য অরিজিন অফ ওয়ার্ড। আমি যদি শুদ্ধ আনসারটো চাওঁ, শুদ্ধ আনসারটো হ'ল অপশন ডি সায়েন্স অফ নোয়িং দ্য অরিজিন অফ ওয়ার্ড। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 57, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কমন ফিচাৰ্ছ অফ দ্য ডাইৰেক্ট মেথড। তলতে কোনটো ডাইৰেক্ট মেথডৰ কমন ফিচাৰ্ছ নহয়। অপশন 1 emphasize on the oral language, option 2 intensive speech practice, option 3 exclusive use of new language, option 4 intensive reading practice। আমি যদি শুদ্ধ আনসারটো চাওঁ, শুদ্ধ আনসারটো হ'ল অপশন 4 ইন্টেনসিভ রিডিং প্ৰেক্টিছ। রিডিং প্ৰেক্টিছৰ ওপৰত কি হয় ডাইৰেক্ট মেথডত ইমান গুৰুত্ব প্ৰদান কৰা নহয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 58, students need to brainstorm idea, organize, draft, edit and revise their work in a process which reflect option A listening skill, option B speaking skill, option C reading skill, option D writing skill। brainstorming idea, organize, draft, edit and revise এটো কোনটো স্কিলৰ আন্ডাৰত পৰে বা কোনটো স্কিল বুলি আমি ক'ব পাৰোঁ। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল ৰাইটিং স্কিল। ৰাইটিং স্কিল বা লিখিবলৈ আগতে প্ৰথমতে ব্ৰেইনষ্টৰ্ম আইডিয়াটো ল'ব লাগে, তাৰপিছত অৰ্গেনাইজ কৰিব লাগে, তাৰপিছত ড্ৰাফ্ট কৰিব লাগে, এডিট কৰিব লাগে, ৰিভাইজ কৰিব লাগে আৰু ফাইনেলি এইটো পাব্লিছ কৰিব লাগে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 59, দ্য গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড পে লিটিল এটেনশ্যন টু। কম পৰিমাণে এটেনশ্যন কিহত দিয়ে? গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত। অপশ্যন 1 গ্ৰামাৰ, অপশ্যন 2 প্ৰনাউন্সিয়েশ্যন, অপশ্যন 3 ট্ৰেন্সলেশ্যন, অপশ্যন 4 মাদাৰ টাং। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 2 প্ৰনাউন্সিয়েশ্যন। প্ৰনাউন্সিয়েশ্যনৰ ওপৰত গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডে খুব কম পৰিমাণে গুৰুত্ব প্ৰদান কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 60, লেংগুৱেজ স্কিল আৰ বেষ্ট লাৰ্ণ। লেংগুৱেজ স্কিল আমি ভালভাৱে কেনেকৈ লাৰ্ণ কৰিব পাৰিম? অপশ্যন এ অনলি থ্ৰু ৰিটেন টেষ্ট এণ্ড এছাইনমেণ্ট, অপশ্যন বি ইফ দে আৰ টট ইন এন ইণ্টিগ্ৰেটেড মেনাৰ, অপশ্যন চি উইথ দ্য হেল্প অফ চেলেঞ্জিং এণ্ড মেকানিকেল লেংগুৱেজ ড্ৰিল, অপশ্যন ডি হুৱেন দে আৰ ইন্ট্ৰডিউচ ইন আইচলেশ্যন ওৱান স্কিল এট এ টাইম। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি। যেতিয়া লেংগুৱেজ শিকাৰ যি 4টা স্কিল আছে, সেই স্কিলটো যেতিয়া আমি ইণ্টিগ্ৰেটেড মেনাৰত যেতিয়া ইউজ কৰিম, তেতিয়াহে লেংগুৱেজটো ভালভাৱে লাৰ্ণ কৰিব পাৰিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 61, ৰিডিং ফৰ কম্প্ৰিহেনশ্যন কেন বি বেষ্ট এচিভ থ্ৰু। যিটো আমি ৰিডিং কৰোঁ কম্প্ৰিহেনশ্যন কৰাৰ কাৰণে বা আণ্ডাৰষ্টেণ্ডিং কৰাৰ কাৰণে, সেইটো আমি কেনেকৈ কৰিব পাৰোঁ? অপশ্যন এ টিচিং লাৰ্নাৰ্ছ টু run the finger or pencil under the line being read, option B asking the children to read the text aloud, option C helping learners speak words softly while reading, option D learners reading silently and asking comprehension question। আমি যদি শুদ্ধ আনসারটো চাওঁ, শুদ্ধ আনসারটো হ'ল অপশ্যন ডি লাৰ্নাৰ্ছ ৰিডিং সাইলেণ্টলি এণ্ড আস্কিং কম্প্ৰিহেনশ্যন কুৱেশ্যন। যেতিয়া সাইলেণ্টলি ৰিডিং কৰিব আৰু কম্প্ৰিহেনশ্যন কুৱেশ্যন যেতিয়া আস্ক কৰিব আণ্ডাৰষ্টেণ্ডিং কৰাৰ কাৰণে, তেতিয়াহে ৰিডিঙৰ ক্ষেত্ৰত আমি কম্প্ৰিহেনশ্যন হোৱা বুলি ক'ব পাৰিম। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 62, এমং দ্য 4 লেংগুৱেজ স্কিল হুইচ পেয়াৰ কনষ্টিটিউট দ্য ৰেইনফৰ্চমেণ্ট স্কিল। তলতীয়া 4টা স্কিলৰ ভিতৰত আমি কোনটো যোৰাক আমি ৰেইনফৰ্চমেণ্ট স্কিল বুলি ক'ব পাৰোঁ? অপশ্যন এ ৰিডিং এণ্ড লিচেনিং, অপশ্যন বি স্পিকিং এণ্ড লিচেনিং, অপশ্যন চি ৰিডিং এণ্ড ৰাইটিং, অপশ্যন ডি স্পিকিং এণ্ড ৰাইটিং। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি স্পিকিং এণ্ড ৰাইটিং। স্পিকিং এণ্ড ৰাইটিঙক আমি ৰেইনফৰ্চমেণ্ট স্কিল বুলিও ক'ব পাৰোঁ, আৰু এইটোক আন এটা স্কিল যেনেকুৱা আমি প্ৰডাক্টিভ স্কিল বুলিও ক'ব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 63, হুইচ টিচিং টেকনিক ইজ নট সুইটেবল ফৰ প্ৰাইমাৰী ষ্টেজ। প্ৰাইমাৰী ষ্টেজৰ বাবে তলতীয়া কোনটো টিচিং টেকনিক সুইটেবল নহয়? অপশ্যন 1 এক্সপ্লেনেশ্যন, অপশ্যন 2 ড্ৰিল, অপশ্যন চি চিম্পজিয়াম, অপশ্যন 4 কুৱেশ্যনিং। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3 চিম্পজিয়াম। চিম্পজিয়াম মানে হ'ল আলোচনা চক্ৰ। আলোচনা চক্ৰ কেতিয়াও প্ৰাইমাৰী ষ্টেজৰ কাৰণে সুইটেবল হ'ব নোৱাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 64, দ্য এছেছমেণ্ট অফ ষ্টুডেণ্ট ৰাইটিং শুড মষ্ট ইম্পৰ্টেণ্টলি ফ'কাছ অন, অপশ্যন এ কিপিং টু দ্য ৱাৰ্ড লিমিট, অপশ্যন বি ইউজিং ইডিয়মছ এণ্ড মেটাফৰ্মছ, অপশ্যন চি কাৰেক্ট স্পেলিং এণ্ড গ্ৰামাৰ, অপশ্যন ডি এক্সপ্ৰেছন এণ্ড আইডিয়াছ। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি এক্সপ্ৰেছন এণ্ড আইডিয়াছ। এক্সপ্ৰেছন আৰু আইডিয়াছটো ওপৰত ভিত্তি কৰিহে আমি
ষ্টুডেণ্টৰ ৰাইটিং যিটো স্কিল সেইটো আমি এছেছ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 65, দ্য ডিভাইচ ইউজ টু মেক টিচিং মেথড মোৰ ইফেক্টিভ আৰ নন এজ অপশ্যন 1 টেকনিক্স অফ টিচিং, অপশ্যন 2 প্ৰিন্সিপলছ অফ টিচিং, অপশ্যন 3 মেথডলজি অফ টিচিং, অপশ্যন ডি নন অফ দ্য এভভ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 1 টেকনিক অফ টিচিং। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 66, টেলিং ইণ্টাৰেষ্টিং ষ্টৰিজ টু য়ং লাৰ্ণাৰ ইজ প্ৰাইমাৰিলি মিন ফৰ ইম্প্ৰুভিং দিয়াৰ। ইণ্টাৰেষ্টিং ষ্টৰি যিটো টেল কৰা হয় সেইটোৰ জৰিয়তে ষ্টুডেণ্টসকলক য়ং ষ্টুডেণ্টসকলৰ কি ইম্প্ৰুভ হয়? অপশ্যন 1 ৰাইটিং স্কিল, অপশ্যন বি স্পিকিং স্কিল, অপশ্যন চি লিচনিং স্কিল, অপশ্যন ডি ৰিডিং স্কিল। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল লিচনিং স্কিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 67, সেমিনাৰ, চিম্পজিয়াম এণ্ড পেনেল ডিছকাশ্যন মাষ্ট বি ইউজ এজ এ টিচিং টেকনিক এট হোৱাট ষ্টেজ অফ টিচিং। আমি যদি অপশ্যনবিলাক চাওঁ, কিণ্ডাৰ গাৰ্ডেন, অপশ্যন 2 সেকেন্ডাৰী, অপশ্যন 3 প্ৰি প্ৰাইমাৰী, অপশ্যন 4 মিডিল। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 2 সেকেন্ডাৰী। সেকেন্ডাৰী যিটো আমাৰ ষ্টেজ আছে সেই ষ্টেজৰ কাৰণে সেমিনাৰ, চিম্পজিয়াম বা পেনেল ডিছকাশ্যন আমি কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 68, লাৰ্ণিং টু স্পীক ইন এ ছেকেণ্ড লেংগুৱেজ ডাজ নট ইনভলভ অপশ্যন এ ইটস প্ৰনাউন্সিয়েশ্যন, অপশ্যন বি কালচাৰেলি বাউণ্ড স্পিকিং ইভেণ্ট, অপশ্যন 3 থিয়ৰিটিকেল নলেজ অফ এ লেংগুৱেজ, অপশ্যন ডি সেকেণ্ড লেংগুৱেজ গ্ৰামাটিকেল নলেজ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল থিয়ৰিটিকেল নলেজ অফ লেংগুৱেজ। লেংগুৱেজত থিয়ৰিটিকেল নলেজটো আমাৰ ছেকেণ্ড লেংগুৱেজ লাৰ্ণিঙৰ ক্ষেত্ৰত ইনভলভ নহয়। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 69, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু? তলত দিয়া কোনটো ষ্টেটমেণ্ট সত্য? অপশ্যন এ অল ফৰ্মেটিভ টাস্ক আৰ মিন ফৰ এছেছমেণ্ট, অপশ্যন বি ফৰ্মেটিভ এছেছমেণ্ট টু বি ইফেক্টিভ মাষ্ট বি কণ্ডাক্টেড অনলি আফটাৰ টিচিং এ লেছন, অপশ্যন চি while all formative tasks are meant for improving, option D formative assessment help us to grade student into good, average and poor. আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি while all formative tasks are meant for improving. আমি যিমান ফৰ্মেটিভ টাস্ক ষ্টুডেণ্টবিলাকক কৰিবলৈ দিয়া হয় বা ফৰ্মেটিভ এছেছমেণ্ট কৰোঁ সেই সকলোবিলাকৰ মেইন উদ্দেশ্য হ'ল ইম্প্ৰুভ কৰা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 70, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট? তলত দিয়া কোনটো ষ্টেটমেণ্ট শুদ্ধ হয়? ডাইৰেক্ট মেথড ইজ নট এ ৰিফৰ্ম অৰ নেচাৰেল মেথড, অপশ্যন 2 ট্ৰেন্সলেশ্যন কাম গ্ৰামাৰ মেথড ইজ এ নিউ মেথড, অপশ্যন 3 উইথিন এ এপ্ৰ'চ দেয়াৰ কেন বি মেনি মেথডছ, অপশ্যন 4 বাই দ্য ইউজ অফ ওৱান মেথড উই এন এচিভ অল দ্য অবজেক্টিভছ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 3 উইথিন এন এপ্ৰ'চ, এটা এপ্ৰ'চৰ ভিতৰত দেয়াৰ কেন বি মেনি মেথড, তাত বহুতো মেথড থাকিব পাৰে। বাকী অপশ্যনবিলাক অশুদ্ধ, আপোনালোকে চাই ল'ব ভিডিঅ'টো প'জ কৰি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 71, দ্য মেইন কেৰেক্টাৰিষ্টিক অফ ইংলিছ ইজ, ইংলিছৰ প্ৰথম মেইন বৈশিষ্ট্যটো কি হয়? অপশ্যন 1 ইট হেজ ইটছ অন গ্ৰামাৰ, অপশ্যন 2 ইট হেজ ইটছ অন স্ক্ৰিপ্ট, অপশ্যন 3 ইট হেজ ইটছ অন চিষ্টেম অফ ৱাৰ্ডছ এণ্ড ফ্ৰেজেছ, অপশ্যন ডি অল অফ দ্য এভভ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 4 অল দ্য এভভ। যিমানবোৰ আছে এই সকলোবোৰ শুদ্ধ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 72, হোৱাট টাইপ অফ কুৱেশ্যন প্ৰমোট থিংকিং স্কিল ইন চিলড্ৰেন? কি ধৰণৰ কুৱেশ্যনে থিংকিং স্কিলটো ইম্প্ৰুভ কৰে চিলড্ৰেনসকলৰ? আমি যদি চাওঁ অপশ্যনবিলাক, অপশ্যন এ ফেক্সুৱেল কুৱেশ্যন, অপশ্যন বি কুৱেশ্যন বেছড অন পিয়ৰলি অন দ্য ৰিডিং টেক্সট, অপশ্যন চি পাৰ্চনেল ৰেছপন্স কুৱেশ্যন, অপশ্যন ডি ক্ল'জ ইণ্ডেড কুৱেশ্যন। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি পাৰ্চনেল ৰেছপন্স কুৱেশ্যন। যি পাৰ্চনেল ৰেছপন্স কুৱেশ্যন ষ্টুডেণ্টসকলক সোধা হয় সেইটোৰ জৰিয়তে সকলৰ যিটো থিংকিং কেপাচিটি সেইটো বৃদ্ধি পায়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 73, ইংলিছ ইজ এ অপশ্যন 1 প্ৰগ্ৰেছিভ লেংগুৱেজ, অপশ্যন 2 ডেড লেংগুৱেজ, অপশ্যন 3 লেংগুৱেজ অফ এলাইটছ, অপশ্যন ডি অল অফ দিছ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 1 প্ৰগ্ৰেছিভ লেংগুৱেজ। ইংলিছটো হ'ল এটা প্ৰগ্ৰেছিভ লেংগুৱেজ।
নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 74। ডাইৰেক্ট মেথড ইজ অলছ' কল্ড এজ, ডাইৰেক্ট মেথডক আৰু কি মেথড বুলি কোৱা হয়? অপশ্যন 1 ট্ৰেন্সলেশ্যন মেথড, অপশ্যন 2 ৰিফৰ্ম মেথড, অপশ্যন 3 এডজাষ্ট মেথড, অপশ্যন বি কনভাৰ্টেড মেথড। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 2 ৰিফৰ্ম মেথড। ডাইৰেক্ট মেথডটো হ'ল এটা ৰিফৰ্ম মেথড। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 75। ইন লাৰ্ণিং এ নিউ লেংগুৱেজ, নতুন লেংগুৱেজ লাৰ্ণিং কৰাৰ ক্ষেত্ৰত অপশ্যন এ দ্য নলেজ অফ মাদাৰ টাং ইজ ইউজফুল, অপশ্যন বি দ্য ইউজ অফ মাদাৰ টাং ইণ্টাৰফেয়াৰ্ছ ৰাদাৰ দেন ফেচিলিটেট, অপশ্যন চি দ্য মাদাৰ টাং শুড নট বি ইউজ এট অল বাই দ্য লাৰ্ণাৰ, অপশ্যন ডি নন অফ দ্য এভভ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ দ্য নলেজ অফ মাদাৰ টাং ইজ হেল্পফুল। নিউ লেংগুৱেজ শিক্ষাৰ ক্ষেত্ৰত আমাৰ মাদাৰ টাঙৰ নলেজটো খুবেই সহায়ক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 76। ইন গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড দ্য বেচিক ইউনিট অফ টিচিং এণ্ড লেংগুৱেজ প্ৰেক্টিছ ইজ, গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডৰ বেচিক ইউনিট কি হয়? অপশ্যন 1 এ চেণ্টেন্স, অপশ্যন 2 এ ক্লজ, অপশ্যন 3 এ ৱাৰ্ড, অপশ্যন ডি এ ফ্ৰেজ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 3 এ ৱাৰ্ড। গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডৰ বেচিক ইউনিটটো হ'ল ৱাৰ্ড। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 77। ইফ এ ষ্টুডেণ্ট ইজ আনএবল টু লাৰ্ণ এ টাস্ক বাই এ স্পেচিফিক মেথড, কোনো এজন ষ্টুডেণ্টে যদি এটা পাৰ্টিকুলাৰ মেথডত কোনো এটা কাম কৰিব নোৱাৰে, দেন এজ এ টিচাৰ ইউ শুড, আপুনি এজন টিচাৰ হিচাপে তেতিয়া কি কৰিব? অপশ্যন 1 ইগন'ৰ দ্য ষ্টুডেণ্ট এণ্ড মুভ টু দ্য নেক্সট টপিক, ইগন'ৰ কৰিব আৰু নেক্সট টপিকলৈ পঠাই দিব। অপশ্যন বি গিভ ছাম এক্সট্ৰা টাইম টু দ্য ষ্টুডেণ্ট টু লাৰ্ণ দ্য টাস্ক, কিছু সময় দিব সেই কামটো শিকিবলৈ। অপশ্যন চি এক্সপ্লেইন দ্য চিটুৱেশ্যন টু দ্য ষ্টুডেণ্ট পেৰেণ্ট, আমি ষ্টুডেণ্টৰ পেৰেণ্টক আপুনি চিটুৱেশ্যনৰ বিষয়ে অৱগত কৰাব। অপশ্যন ডি টেল দ্য ষ্টুডেণ্ট ডেট দ্য টাস্ক ইজ নট ভেৰি ইম্পৰ্টেণ্ট, আপুনি ক'ব সেই টাস্কটো ভেৰি ইম্পৰ্টেণ্ট নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি গিভ ছাম এক্সট্ৰা টাইম টু দ্য ষ্টুডেণ্ট টু লাৰ্ণ দ্য টাস্ক, আপুনি কিছু সময় প্ৰদান কৰিব যাতে ষ্টুডেণ্টজনে সেই কামখিনি শিকি ল'ব পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 78। দ্য টিচিং অফ ইংলিছ ইন ইণ্ডিয়া ইজ ফেচিং দ্য মেইন প্ৰব্লেম অফ, আমাৰ ইংলিছ টিচিঙৰ ক্ষেত্ৰত ইণ্ডিয়াত আমাৰ কি ধৰণৰ প্ৰব্লেম ফেচ কৰিব লগা হয়? অপশ্যন 1 ইউজ অফ এক্সেচিভ টিচিং এইড, অপশ্যন 2 ইউজ অফ ট্ৰেডিশ্যনেল এণ্ড অল্ড মেথড, অপশ্যন 3 লেক অফ গুড বুক, অপশ্যন 4 বোথ 2 and 3। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 4 বোথ 2 and 3। ইউজ অফ ট্ৰেডিশ্যনেল এণ্ড অল মেথড, ট্ৰেডিশ্যনেল আৰু অল মেথড ইউজ কৰাৰ কাৰণে আমি লেংগুৱেজটো ভালদৰে শিকিব নোৱাৰোঁ। এণ্ড লেক অফ গুড বুক, ভাল কিতাপ অবিহনেও আমি শিকিব নোৱাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 79। এ চাইল্ড ইন ক্লাছ 2 উইল ইনিচিয়েলি লাৰ্ণ দ্য লেংগুৱেজ ইন দ্য মষ্ট ইফেক্টিভ মেনাৰ থ্ৰু হুইচ ওৱান অফ দ্য ফলোয়িং মেথড গিভেন, তলতে কোনটো মেথডত এজন মানে ক্লাছ 2ৰ ষ্টুডেণ্টে ভালকৈ শিকিব পাৰিব মষ্ট ইফেক্টিভলি? আমি যদি অপশ্যনবিলাক চাওঁ, প্লে ৱে মেথড, অপশ্যন বি প্ৰেক্টিছ এণ্ড ড্ৰিল, অপশ্যন চি ইমিটেশ্যন, অপশ্যন ডি অল অফ দ্য এভভ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি অল অফ দ্য এভভ। আমি ক্লাছ 2ৰ ক্ষেত্ৰত আমি প্লে ৱে মেথডো ইউজ কৰিব পাৰোঁ, প্ৰেক্টিছ এণ্ড ড্ৰিলো ইউজ কৰিব পাৰোঁ, আৰু ইমিটেশ্যন অৰ্থাৎ অনুকৰণো ইউজ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 80। দ্য প্ৰিন্সিপাল ফিচাৰ্ছ অফ ডাইৰেক্ট মেথড ইজ দ্য, অপশ্যন 1 ইউজ অফ টাৰ্গেট লেংগুৱেজ এজ এ মিনছ অফ ইনষ্ট্ৰাকশ্যন, অপশ্যন 2 ইউজ অফ দ্য নেটিভ লেংগুৱেজ এজ এ মিনছ অফ ইনষ্ট্ৰাকশ্যন, অপশ্যন 3 use of the foreign language as a means of instruction, option D minimum use of the target language। আমি যদি শুদ্ধ আনসারটো চাও, শুদ্ধ আনসারটো হল অপশন 1 use of target language as a means of instruction। যেটো ডাইরেক্ট মেথড আছে সেই ডাইরেক্ট মেথডক আমি যেটো আমাৰ টার্গেট ল্যাঙ্গুৱেজ আছে সেই টার্গেট ল্যাঙ্গুৱেজতে শিক্ষা প্ৰদান কৰা হয়, সেই কাৰণে সেই
এইটো আমি অপশ্যন 1টো শুদ্ধ বুলি ক'ব পাৰোঁ। ইউজ অফ টাৰ্গেট লেংগুৱেজ এজ এ মিনছ অফ ইনষ্ট্ৰাকশ্যন, যিমানবোৰ ইনষ্ট্ৰাকশ্যন দিয়া হয় সকলোবিলাক টাৰ্গেট লেংগুৱেজতে দিয়া হয়। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগন্তুক হ'ব লগা টেট এক্সামত বিশেষভাৱে সহায়ক হ'ব। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ কাষত থকা বেল আইকনত প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ।